Hello guys, good morning. এক সেকেন্ড মোটো ভ্লগ বহুত দিন হ'ল কৰা নাই এণ্ড লেটছ গ' হোৱা নাই বৰ্তমান, হ'ব আৰু বাইকখন ঘূৰাই লৈছোঁ আৰু ভ্লগ ক'ত গৈ আছোঁ কি কথা হয়তো গম পাইছে। ট্ৰিপটো কৰি লওঁ জিৰ' কাৰণ কিমান চলে কি কথা গম পোৱা যাব তেতিয়াহে। অ'কে, ট্ৰিপ ইজ জিৰ' এণ্ড লেটছ গ' গাইজ। আমাৰ ঘৰৰ ওচৰৰ ৰাস্তাটো কি অৱস্থা হৈছে গাইজ আপোনালোকক দেখাই আছোঁ, বলক। সাউণ্ড কোৱালিটি কেনেকুৱা হৈছে গাইজ প্লিজ কমেণ্টত জনাব, যিহেতু বহুত দিন হ'ল মটো ভ্লগ কৰা নাই। এণ্ড এইফালে মোবাইল মাউণ্ট লগাই থৈ দিছোঁ, বাকী অফৰোড চাওক গাইজ, এয়া মানে নক'ব আৰু গাইজ। মাটি পেলাইছিলে, চব বালি মাটি গাইজ, আৰু এইফালে ডাঙৰ স্পীড ব্ৰেকাৰ বনাই দিছে গাইজ। পূৰা অফৰোড, মানে অফৰোড প্ৰেক্টিচ কৰিবৰ কাৰণে ভালেই হৈছে। ঘৰৰ পৰা ওলাই যদি অফৰোড পাই যাওঁ আৰু কি লাগে গাইজ। মোৰতো টেনশ্যন নাই, এই লগৰটোৰ V4খনত দিগদাৰ হয় অকণমান। লগৰ দুটা আছে, লগৰ দুটাক লৈ কেনে আৰু যাম চিধা বৰদোৱা। নতুন যোনটো প্ৰজেক্ট বনাইছে সেইটো চাব যামকৈ যাবই হোৱা নাছিলে। লগৰকেইটা গ'ল বাৰু, আমি মোৰ V4 থকা লগৰটো এণ্ড দেন মইহে যোৱা হোৱা নাছিলে। বাকী এতিয়া 28 মাইলেজ দেখাই দিছে, বাঢ়ি গৈ আছে মাইলেজটো। চ' এটা পইণ্টত গৈ ৰখি যাব আৰু কিমাননো আৰু মাইলেজ দেখাই থাকিব গাইজ। বাকী লগৰকেইটাকতো ওলাই থাকিব দিছিলোঁ, এতিয়া ওলাইছে নে নাই সেইটোও নাজানো গাইজ। মানে আমাৰ যোৱা কথা আছিল বহুত আগতে, এতিয়া প্ৰায় 12:40 হৈ গ'ল, 1 বাজিবই এতিয়া। আমাৰ যোৱা কথা আছিল প্ৰায় 11টামান বজাত। চ' সেয়াই আৰু উপায়টো নাই গাইজ। চ' এইটোৱে আৰু মেইন ৰাস্তাটো এণ্ড বাকী অলপ অফ ৰোড আৰু ৰাস্তাটো বনাই আছে। ৰাস্তাটোত এটাই ভয়, কিবা কাৰণত স্কিড নকৰিলে হ'ল। মানে বস্তুটো নকৰে, কিন্তু শ্লিপ যদি কৰে বালিত ধৰি লওক, যদি মানে চকাটো ইফাল সিফাল কৰি দিয়ে, চ' সেইবাবে অলপ লাহে চলাব লাগিব, কাৰণ ৰাস্তাটো অকণমান টাৰ্ণ আছে, ডাঙৰ টাৰ্ণ দুটামান আছে। চ' অকণমান সাৱধান আৰু গাইজ। চ' অলমষ্ট পালোহি আৰু 80% এণ্ড 20% আছেগৈ। সেইখন দলংখন পাৰ হ'লেই বৰদোৱা পাই যাম গাইজ, বেছি দূৰ নাই, পামেই আৰু। ইয়াতে বাইক পাৰ্ক কৰিলোঁ এণ্ড দেন এইফালে আছে দৌল মন্দিৰ। বৰ্তমান ইয়াতে পাৰ্কিং আৰু ভিতৰত নিব নিদিয়ে। এতিয়া বলক গাইজ দেখাই আছোঁ আপোনালোক। গাইজ এইকেইটা চাওক শহাপহু, মানে ইয়াত একদম দীঘলকৈ এনেকৈ দিয়া আছে, ইয়াৰ পৰা এই তালৈকে একদম গোটেই শহাপহু মানে ভৰি আছে আৰু এতিয়া গাঁত চাত গোটেই আছে চাওক। ইয়াতে সোমাই থাকে ভিতৰত এইকেইটা। বাকী ঠিকে আছে। এই চাইডে চাওক গাইজ দৌল মন্দিৰ, আৰু বহুতখিনি ওখ এইটো। ইয়াৰ কাহিনী এটা ক'ব পলে, এইকেইটাতকৈতো বহুতেই হ'ব, এইকেইটাতকৈ ইয়াৰ কাহিনীটো ক। কাহিনীটো সঁচাও লাগে, মিছাও লাগে, মানে সেয়াই আৰু দিয়ক গাইজ। বাকী এইফালে ভিউ আছে ধুনীয়া, এইফালে ভিউ আছে। এইটো কি বস্তু নাজানো, এইটো আগতেও নামঘৰে আছিলে চাগে, এইটো আগতে নামঘৰে আছিলে, বাট এতিয়া নাই আৰু। এইটোৱে গাইজ চাওক দৌল মন্দিৰ। ইয়াত লিখা আছে জাতীয় পোচাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব, মানে ইয়াতে নৰ্মেল এনেকুৱা কাপোৰ পিন্ধি কিনে সোমাব নোৱাৰিব। ইয়াত মানে ধুতি পাঞ্জাবী এইবিলাক পিন্ধিব লাগিব, দেন এণ্ট্ৰি ইজ এলাউড গাইজ। চ' এইখন চাওক, এইখন আছে মহেন্দ্ৰ কন্দলী সংস্কৃত, এইখন কি নাজানো, এইখন স্কুল আৰু এখন মানে এইখনতে আমাৰ মানে ইয়াতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইয়াতে পঢ়িছিলে। ত' এইখনে এখন স্কুলখন, বহুতে হয়তো নাজানে বা যোনবিলাকে বাহিৰৰ পৰা চাইছে সিহঁতক দেখাই দিছোঁ আৰু এইখনে। বাকী দৌল মন্দিৰৰ কাষতে আছে এইফালে দৌল মন্দিৰ এখন গেট, এইখন গেট। বাকী এইটো স্কুলখন। বাকী এতিয়া ব'লক আগলৈ যাওঁ, আগতকৈ তাত দেখামগৈ। চ' বাইকবিলাক ইয়াতে থৈ দিলোঁ, এইটো পাৰ্কিং হয় আৰু এইটো হেলিপেডো হয়। এইফালে চাওক এইচ লিখা আছে ইয়াতে, চ' এইটো হেলিপেডো হয়। মানে কোনোবা যদি ডাঙৰ মানে প্ৰধানমন্ত্ৰীবিলাক আহে তেতিয়া ইয়াতে হেলিকপ্টাৰ ডাইৰেক্ট নমাব পাৰিব আৰু সন্মুখতে। বাকী এইখন আছে গেট, বলক এইখনেই গেটখন সোমালোঁ। বাকী ইয়াতে যদি আপোনালোকে হেলমেটটো থ'বৰ কাৰণে যোগাৰ এটা লৈ আহিব, প্লাছ বেগ, হেলমেট, গুটকা, চাধা টেমা এইবিলাক একো সোমাব নিদিয়ে। খালি এটা ইয়াত ভাল এটা ছিষ্টেম কৰিব লাগিছিল, বা কোনোবাই যদি ইয়াৰে মানুহ চাই আছে দেন এটা ভাল ছিষ্টেম এটা কৰিব লাগিছিল, যে এতিয়া মই যেনেকৈ বাহিৰত গৈছিলোঁ, অযোধ্যা হওক বা তেনেকুৱা বাহিৰত যোনবিলাকত গৈছিলোঁ, তাতে এটা ভাল ছিষ্টেম আছিলে যে লকাৰ ছিষ্টেম আছিলে। আপোনালোকক ট'কেন দিব, কোনো কাৰণত পইচা নলয়, ট'কেন দিব, ট'কেনৰ মাল বস্তুখিনি থৈ দিব, মোবাইল হওক
বা লগতে আৰু অন্য কিবা জোতা চেণ্ডেল হওক বা বেগ চেগ হওক তো সেইটো টকেন চিষ্টেমটো কৰে কিন্তু ইয়াত কৰা নাই চ' সেইটো অলপ কৰিলে বেছি ভাল নহ'লে বা বস্তুবোৰ মানে বাহিৰত থৈ গ'লে পিছত চুৰ হোৱা চান্স থাকে চ' এতিয়া আমাৰ ইমান দামী হেলমেট 4,000 5,000 টকীয়া হেলমেট যদি নৰ্মেলি তেনেকৈ থৈ যাওঁ কিন্তু প্ৰব্লেম হৈ যাব চ' অলপ তেনেকুৱা আৰু সেইটো অলপ গুৰুত্ব দিলে ভাল হয় বাকী এইফালে চাওক এনেকুৱা মূৰ্তি বনোৱা হৈ আছে বিভিন্ন ধৰণৰ এইবিলাক মানে এনেকৈ টেপ মাৰি থোৱাতকৈ অলপ ভালকৈ ডিজাইন বনাই দিয়া হয় ভাল আছিল বনাব চাগে ইন ফিউচাৰ বাকী এজন বুদ্ধদেৱ চিনিয়ে পায় আপোনালোকে বাকীখন গাইছে ৰেষ্টুৰেণ্ট বুলি কৈছে লগৰটোৱে বাকী কি হয় নাজানো বাকী এইফালে কি এখন কোনখন অঁ এইখন মেনু গাইছে এইখন বাকী এইফালে অপেনিং কৰিলে যদিও মানে বহুত কাম মানে হৈ আছে কমপ্লিট হোৱাকৈ নাই বাকী এইখন এইটো হোৱা নাই বৰতালযোৰ হোৱা নাই প্লাছ এইফালে এইবিলাক চলি আছে কাম এইটো চাওক গাইজ আকাশী গংগা আৰু ইয়াৰ মানে চাইডে চাইডে ইয়াক শিল দি দিছে ভালেই হৈছে আৰু বস্তুটো নহ'লে মাটি গোটেই খহি খহি যোৱা আছিলে আৰু এতিয়া যোনটো গৈছিলে নতুন প্ৰজেক্টটো সেইটোৱেই এইফালৰ পৰা দেখা পায় আৰু বাকী এইবিলাক চব নতুন ঘৰ চৰ বনি আছে আৰু ধুনীয়াকৈ সেয়াই আৰু দিয়ক গাইছে একো নাই বাকী ভালকৈ বনাই হওঁতে আৰু টাইম লাগিব অকণমান জ্বলা পালি নেকি বহুত পানীপুৰি খালে গাইজ পানীপুৰি খালে এতিয়া জ্বলাত থাকিব পৰা নাই কি ফাটি আছে গাইজ পুইছে উঠ বাকী এইফালে চালোঁ ভিতৰত আৰু এতিয়া এটা লৈছোঁ কেম্পা এটা লৈছোঁ অলপ ঠাণ্ডা ঠাণ্ডা লাগে আৰু চ' চিপছ এটা খালোঁ কিবা ভূত কাৰাৰে বুলি এনেকুৱা জ্বলা মজা লাগিছে খাই ষ্টিং খালোঁ তেন্তে যাওঁ আৰু বাকী এয়া আছিলে বৰদোৱা কেনেকুৱা লাগিল কমেণ্টত জনাব বাকী এতিয়া যাওঁ ঘৰলৈ বাকী ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাব গাইছ বাই বাই